নমস্কাৰ, মোৰ চেনেলৰ অন্য এটি ছুটি ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ যোৱা ৩ তাৰিখে হৈ যোৱা ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৫১ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনত মুখ্য বক্তা হিচাপে উপস্থিত থকা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰধান শ্ৰীযুত ৰাতুল চন্দ্ৰ গোস্বামীদেৱৰ ভাষণৰ ক্ৰিয়দাংশ আগবঢ়াইছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। মেকমল চাহাবে শিক্ষা বিষয়ৰ এখন প্ৰতিবেদন দাখিল কৰিছিল। সেই প্ৰতিবেদনখনত মেকমল চাহাবে কৈছিল যে আমি ভুল মানুহ তৈয়াৰ কৰি আছো আৰু কৈছিল যে আমি ইংৰাজী শিকোৱাত মনোনিৱেশ কৰিব লাগে। তেওঁ কৈছিল আমাৰ লক্ষ্য হ'ব লাগে এটা শ্ৰেণী তৈয়াৰ কৰা যিসকল ৰক্ত আৰু বৰ্ণত ভাৰতীয় কিন্তু ৰুচি আৰু মতামতত আৰু নৈতিকতা আৰু বুদ্ধিত ইংৰাজ। তেওঁলোকৰ জৰিয়তে স্থানীয় ভাষাসমূহক সমৃদ্ধ কৰি জনতালৈ প্ৰসাৰ কৰিব লাগিব। একেখন প্ৰতিবেদনতে তেখেতে কৈছিল ভাৰতীয় শিক্ষা ব্যৱস্থা আৰু সাংস্কৃতিক ঐতিহ্য ইমানেই উন্নত যে আমি যদি ১০০০ বছৰৰ ভাৰতীয়সকলক শাসন কৰোঁ তেতিয়াহ'লেও আমি ভাৰতীয়সকলৰ মন মগজুক পৰিৱৰ্তন কৰিব নোৱাৰিম। যদি মন মগজুক পৰিৱৰ্তন কৰিব লাগে তেনেহ'লে এটাই উপায়, সেইটো হ'ল শিক্ষা ব্যৱস্থাটোক ধ্বংস কৰা। ভাৰতীয় শিক্ষা ব্যৱস্থাটো তাৰ পিছৰ পৰা কেনেকৈ আগবাঢ়িছে আমি নিশ্চয় সকলোৱে অৱগত। ৰাধাকৃষ্ণনৰ প্ৰতিবেদনৰ পৰা স্বাধীনতাৰ পিছত ৰাধাকৃষ্ণনৰ প্ৰতিবেদনৰ পৰা কোঠাৰী আয়োগৰ কমিশ্যনৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ ৰাষ্ট্ৰীয় শিক্ষানীতিলৈকে আৰু এতিয়া আদৰ্শ বিদ্যালয়লৈকে যিটো যাত্ৰা, এই যাত্ৰাটোক আমি সকলোৱে অৱগত। নিশ্চিতভাৱে আমি বিভিন্ন কথা পৰ্যালোচনাৰ প্ৰয়োজন আছে, কিন্তু তাতকৈ আগত প্ৰয়োজন আছে এনে কি ভাৰতীয় শিক্ষা ব্যৱস্থাত আছিল যিবোৰ কথাৰ কাৰণে মেকমল চাহাবে ক'বলৈ বাধ্য হৈছিল যে আমি ১০০০ বছৰ শাসন কৰিলেও ভাৰতীয়সকলৰ মন মগজু পৰিৱৰ্তন কৰিব নোৱাৰিম। নিশ্চিতভাৱে তাক পৰ্যবেক্ষণ কৰাটো বা তাৰ পৰ্যালোচনা কৰাটো আমাৰ অত্যন্ত গুৰুত্বপূৰ্ণ কথা। ভাৰতীয় শিক্ষা ব্যৱস্থাই গুৰুকুলৰ শিক্ষা ব্যৱস্থাৰ যিটো পৰম্পৰা, গুৰুকুলৰ শিক্ষা ব্যৱস্থাৰ সময়ত গুৰুৰ যিটো মৰ্যাদা, গুৰুকুলৰ শিক্ষাৰ সময়ত যিটো শাস্ত্ৰীয় আৰু আধ্যাত্মিক আৰু সকলো দিশৰ ফালৰ পৰা এগৰাকী শিশুক দৃশ্য আগবঢ়াই নিয়াৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আছিল অত্যন্ত তীক্ষ্ণ আৰু সেই প্ৰক্ৰিয়াটো আছিল অত্যন্ত চিন্তাকৰ্ষক। আমি জানো শ্ৰীৰামচন্দ্ৰ দশৰথ ৰজাৰ পুতেক, কিন্তু শ্ৰীৰামচন্দ্ৰই ঘৰলৈকে শিক্ষাগুৰু আহি পঢ়া নাছিল। শ্ৰীৰামচন্দ্ৰ গুৰুকুললৈকে গৈ পঢ়িছিল। আৰু আজিৰ তাৰিখত আমি অকণমান ধনী মানুহ হ'লে, ধন বৃত্তি থাকিলে শিক্ষকজনক ঘৰলৈ মাতি আনি আমি পঢ়ুৱাবলৈ লৈছোঁ। আমাৰ শিক্ষা ব্যৱস্থাটো এনেকুৱা আছিল যে ৰজাই যেতিয়া গুৰুৰ ঘৰলৈকে যায় তেতিয়া ৰজাই শিৰৰ মুকুটটো মাটিত নমাই থৈ, মানে শিৰৰ পৰা নমাই থৈহে গুৰুৰ গৃহত প্ৰৱেশ কৰিছিল। আপোনালোকে নিশ্চয় জানে দুষ্মন্ত শকুন্তলাৰ কাহিনী আপোনালোকে পঢ়িছে। ৰজা দুষ্মন্ত যেতিয়া ঋষিৰ আশ্ৰমলৈকে গৈছিল, মূৰৰ টুপিটো খুলি থৈ গৈছিল কাৰণেই শকুন্তলাই চিনি পোৱা নাছিল সেইজন ৰজা হয় নে নহয়। আৰু এই যে ৰজা হ'লেও যে গুৰুৰ যিটো মৰ্যাদা প্ৰদান কৰিছিল, সেই মৰ্যাদা আজিৰ তাৰিখত আমাৰ গুৰুসকলৰ আছে নে নাই? সমগ্ৰ শৈক্ষিক ব্যৱস্থাটো গুৰুৰ পৰা আহি আমি শিক্ষক হ'লো, শিষ্যৰ পৰা আহি গৈ ছাত্ৰ হ'ল, আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত আমি এনেধৰণে সোমাই পৰিলোঁ যে আমি শিক্ষিত হ'লো কিন্তু প্ৰজ্ঞাৱান আমি হ'ব নোৱাৰিলোঁ। আমি শিক্ষিত হ'লো কিন্তু বিদ্যাধাৰী আমি হ'ব নোৱাৰিলোঁ। আমি শিক্ষিত হ'লো কিন্তু শৈক্ষিক ব্যৱস্থাটো বা সামাজিক ব্যৱস্থাটোৰ উৎকৰ্ষ সাধনৰ কাৰণে আমাৰ যে প্ৰয়াস হ'ব লাগে, আমাৰ যে প্ৰচেষ্টা হ'ব লাগে, সেইখিনি আমি হ'ব নোৱাৰিলোঁ। শিক্ষাই আমাক বহুত কথা শিকাব লাগে। শিক্ষাই আমাক শিকাব লাগে কেনেকৈ ভালৰ লগত বেয়াৰ তুলনা কৰিব পাৰি। শিক্ষাই আমাক শিকাব লাগে কেনেকৈ ভয়ৰ পৰা অভয়লৈকে যাব পাৰি। শিক্ষাই আমাক শিকাব লাগে
মানৱীয় প্ৰমূল্যবোধ আমাৰ কেনেকৈ বঢ়াব পাৰি। কিন্তু আমাৰ শৈক্ষিক ব্যৱস্থাই আমাক তেনেধৰণে লৈ গৈছে নে নাই, এয়া নিশ্চিতভাৱে চিন্তাৰ বিষয়। আমাৰ আজিৰ তাৰিখত আমি যদি গোটেই শিক্ষা ব্যৱস্থাটোৰ তন্নকৈ আমি পৰীক্ষা কৰি চাওঁ, তেনেহ'লে দেখিম যে 1964 চনত কোঠাৰী আয়োগে পোৱা পৰামৰ্শ আজিৰ তাৰিখলৈকে কাৰ্যকৰী হোৱা নাই। কোঠাৰী আয়োগে কৈছিল যে GDPৰ 6% শিক্ষাত ব্যয় কৰিব লাগে। আজিৰ তাৰিখলৈকে হোৱা নাই। 2.9, 3.1 হায়েষ্ট আজিৰ তাৰিখলৈকে ব্যৱহাৰ হৈছে। আৰু আজিও ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কৈছে যে 6% GDPৰ ব্যৱহাৰ হ'ব লাগে। মানে 1964 চনৰ চিন্তাটোকে আজিও ৰাষ্ট্ৰীয় শিক্ষানীতিত আমি ক'বলৈ বাধ্য হৈছোঁ। আৰু তাৰ জৰিয়তে আমি এই কথাটো ক'ব খুজিছোঁ যে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আজিও 1964 চনৰ ধ্যান ধাৰণাৰে আছে। 2009 চনত শিক্ষা অধিকাৰ আইন প্ৰৱৰ্তন কৰা হ'ল। কিন্তু 2009 চনত শিক্ষা অধিকাৰ আইনখন যেতিয়া প্ৰৱৰ্তন কৰা হ'ল, তেতিয়া কোৱা হ'ল যে 60জন ছাত্ৰ ছাত্ৰী থাকিলে বিদ্যালয়খনত 2জন শিক্ষক হ'লেও শিক্ষা অধিকাৰ আইনৰ বিষয়। এতিয়া এই যে বিষয়টো কোৱা হ'ল 1950 চনৰ আপোনালোকে যদি পাঠ্যটো উলিয়াই চাই তেনেহ'লে দেখিব সেই সময়ত বিদ্যালয়ৰ সংখ্যা যিমান আছিল ভাৰতবৰ্ষত, আৰু সেই সময়ত শিক্ষকৰ সংখ্যা যিমান আছিল, তাক যদি আপুনি গড় হিচাপ উলিয়াই তেনেহ'লে দেখিব তেতিয়াও 2জনেই আছিল। অৰ্থাৎ 1950 চনত